নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে লগতে যিসকল মানুহে চৰকাৰী ঘৰ পাব বিচাৰি আছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে জব কাৰ্ডৰ লগত চৰকাৰী ঘৰ লিংক আছে নে নাই অতি সোনকালে চাই লওক অন্যথা আপোনালোকৰ বেংক একাউণ্টত নোসোমাব জব কাৰ্ডৰ টকা তো কেনেকৈ চাব শিকিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো প্ৰথমে আমি অফিচিয়েল ৱেবছাইটখন ওপেন কৰি লৈছোঁ ইয়াৰ কাৰণে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত pmayg.nic.in লিখি সাৰ্চ কৰি দিলে এনেকুৱাকৈ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব তো ওপেন হোৱাৰ পিছত আপোনালোকে ৰাইট সাইডত চাব পাৰিব 3 লাইন তো 3 লাইনত যেতিয়া ক্লিক কৰিব লেফট সাইডত এনেকুৱা কেইটামান অপচন আহিব ইয়াৰ মাজৰ পৰা দ্বিতীয় নম্বৰত লিখা চাব পাৰিব আৱাজ শব্দ তো আৱাজ শব্দত ক্লিক কৰিলে এনেকুৱা কেইটামান অপচন আহিব ইয়াৰ মাজৰ পৰা দ্বিতীয় নম্বৰ অপচনত ৰিপৰ্ট লিখা চাব পাৰিব ৰিপৰ্ট অপচনত আপোনালোকে ক্লিক কৰি দিব তো ৰিপৰ্ট অপচনত যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গলে ইয়াতে বহু কেইটা অপচন চাব পাৰিব ইয়াৰ মাজৰ পৰা আপোনালোকে জি নম্বৰৰ তলত দ্বিতীয় নম্বৰ লিখা চাব পাৰিব ষ্টেটাস অফ আদাৰ এমজি এনৰেগা জব কাৰ্ড নং তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব তো ইয়াতে যেতিয়া ক্লিক কৰিব আপোনালোকক দেখুৱাই আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি অকমান তলত গলে লিখা চাব পাৰিব অল ষ্টেট তো অল ষ্টেট যে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ তলত অল ষ্টেট অপচনত ক্লিক কৰি দিব তো অল ষ্টেট অপচনত ক্লিক কৰি আসাম যে লিখা আছে আসামৰ ওপৰত ক্লিক কৰি দিব তো আসামৰ ওপৰত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি তলত আহি তাৰ তলৰ অপচনত আপোনালোকে ক্লিক কৰি দিব তাৰ তলৰ অপচনত ক্লিক কৰি আপোনালোকে নিজৰ জিলাখনৰ নামৰ ওপৰত ক্লিক কৰি দিব তো জিলাখনৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি তলত আহি তাৰ নেক্সট অপচনত আপোনালোকে ক্লিক কৰি দিব তাৰ নেক্সট অপচনত যেতিয়া ক্লিক কৰিব আপোনালোকক দেখুৱাইছো আপোনালোকৰ সন্মুখত আপোনালোকৰ ব্লকৰ নাম গুছি আহিব তো ব্লকৰ নাম অহাৰ পিছত আপোনালোকে নিজৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব তো ব্লকৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে তাৰ তলৰ অপচনত ক্লিক কৰি দিব তো তাৰ তলৰ অপচনত ক্লিক কৰি অল যে লিখা আছে অল অপচনত আপোনালোকে ক্লিক কৰি দিব তো অল অপচনত ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিব অহাৰ পিছত তাৰ তলৰ অপচনত ক্লিক কৰিব তাৰ তলৰ অপচনত ক্লিক কৰি ভেৰিফাইড যে লিখা আছে ভেৰিফাইড অপচনত ক্লিক কৰি দিব তো ভেৰিফাইড অপচনত ক্লিক কৰি স্ক্ৰল ডাউন কৰি তলত আহিলে চাব পাৰিব ক্যাপচা তো ক্যাপচাটো যদি প্লাস আহে তেন্তে প্লাস কৰি তলৰ ঘৰত বহাব আৰু মাইনাস আহিলে মাইনাস কৰি তলৰ ঘৰত বহাই সাবমিট অপচনত ক্লিক কৰি দিব তো সাবমিট অপচন যেতিয়া ক্লিক কৰি আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গলে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে প্ৰথমে চৰকাৰী ঘৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ তাৰ পিছত বেনিফিচিয়াৰী নেম তাৰ পিছত ষ্টেট নেম তাৰ পিছত ডিস্ট্ৰিক্ট নেম আপোনালোকে চাব পাৰিব তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ নামটো বিচাৰি চাব লাগিব চোৱাৰ পিছত স্ক্ৰল ৰাইট কৰিলে ইয়াতে আপোনালোকে লিখা চাব পাৰিব জব কাৰ্ড নং তো আপোনালোকক স্পষ্টভাৱে দেখুৱাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আপোনালোকে ৰাইট সাইডত লিখা চাব পাৰিছে জব কাৰ্ড নং তো ইয়াতে আপোনালোকৰ নামৰ এগেইনষ্টত যদি জব কাৰ্ড নাম্বাৰটো আছে তেন্তে আপোনালোকৰ চৰকাৰী ঘৰৰ লগত জব কাৰ্ড লিংক হৈছে আৰু চৰকাৰী ঘৰৰ টকা সমূহৰ লগে জব কাৰ্ডৰ টকাখিনিও পাই যাব আৰু ইয়াতে যদি জব কাৰ্ডৰ নাম্বাৰ নাহে তেন্তে কিন্তু জব কাৰ্ডৰ টকা নাপাব